আজি সমগ্ৰ অসমতে উলহ মালহেৰে মেডাম মেফি উদযাপন 600 বছৰীয়া আহোম ৰাজত্বকালৰ শেষৰ ৰাজধানী সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰতো উল্লেখযোগ্য যে টাই আহোম জনগোষ্ঠীৰ পবিত্ৰ ধৰ্মীয় উৎসৱ মেডাম মেফি সমগ্ৰ অসমতে উলহ মালহেৰে পালন কৰা পৰিলক্ষিত হ'ল। এই উৎসৱৰ জৰিয়তে টাই আহোমসকলে নিজৰ উপৰিপুৰুষসকলক স্মৰণ কৰি বিশ্ব শান্তি আৰু মানৱ কল্যাণৰ কামনা কৰে। ডেকাগাঁৱৰ প্ৰগতি মহিলা সমিতিৰ পৰা ওলাই আহিছোঁ আৰু প্ৰত্যেক বছৰে প্ৰথমে আমি ৰাজমাহ পুখুৰী পাৰলৈ যাওঁ। তাতে প্ৰচেশ্যন হয় এই ৰজামৰি দামলৈ। তাতে স্মৃতি তৰ্পণ কৰা হয়, প্ৰাৰ্থনা গোৱা হয়, পূৰ্বপুৰুষক স্মৰণ কৰা হয়। তাৰপিছত আকৌ আমি তালৈ ঘূৰি যাওঁ। তাতে আমাৰ দিবলগীয়া যিখিনি উৎসৰ্গা কৰিবলগীয়া আছে তাত উৎসৰ্গা কৰোঁ। তাত পূজা হয়, উমফা পূজা হয়। তাৰপিছত আকৌ বেলেগ বেলেগ জেগাত উদযাপন কৰা হয় নহয়, তেওঁলোকে আমাক নিমন্ত্ৰণো কৰে। আমাৰ গ্ৰুপটোৱে প্ৰাৰ্থনা কৰোঁৱেই। ইয়ালৈ আমাৰ যুৱ পৰিষদৰ য'ত অনুষ্ঠান পাতে, মেডাম মেফি পাতে, তালৈ আমাক প্ৰত্যেক বছৰে মাতে ইয়ালৈ। সেইকাৰণে আমি ইয়ালৈ আহিছোঁ। টাই পণ্ডিতে বানফি পৰম্পৰাৰে 10জন দেৱতাক পূজা পাতল আগবঢ়াই উপৰিপুৰুষ আশীৰ্বাদ প্ৰাপ্তিৰ বিশ্বাস প্ৰকাশ কৰে। মেডাম মেফি শব্দৰ অৰ্থ অনুসাৰে মে মানে প্ৰাৰ্থনা বা পূজা, দাম মানে মৃতক বা ফি মানে দেৱতা। আহোম সাম্ৰাজ্যৰ শেষখন ৰাজধানী যোৰহাটতো ধৰ্মীয় ৰীতি নীতিৰে মেডাম মেফি বিশেষ আয়োজন কৰা হয়। আহোম সাম্ৰাজ্যৰ অন্তিম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজকাৰেঙতেই টাই আহোম যুৱ পৰিষদৰ উদ্যোগত এই বৰ্ষৰ মেডাম মেফি পালন কৰা হয়। উল্লেখযোগ্য যে 2013 চনৰ পৰা নিয়মিতভাৱে এই ঐতিহাসিক স্থানত মেডাম মেফি পালন কৰি অহা হৈছে। বৰ্তমান স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজকাৰেঙৰ স্থান যোৰহাটৰ পুৰণি চিভিল হস্পিটেল হিচাপে ব্যৱহৃত হৈ আহিছে। এই ঐতিহাসিক ৰাজকাৰেং সংৰক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে প্ৰতিশ্ৰুতি দিছিল। আজি মেডাম মেফি দিনা টাই আহোম যুৱ পৰিষদে পুনৰ মুখ্যমন্ত্ৰীৰ ওচৰত ঐতিহ্যমণ্ডিত কাৰেং সংৰক্ষণৰ দাবী জনায়। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।